আজিৰ দিনটো এটি বিশেষ দিন। আজিৰ দিনটো এইকাৰণে বিশেষ যে আজিৰ দিনটোত আমি 5খনমান চিকিৎসালয় আৰু চিকিৎসালয়ৰ চিকিৎসক কৰ্মীসকল সমন্বিতে টংলা পৌৰসভাৰ উদ্যোগত টংলাবাসী ৰাইজৰ মাজত টংলা চহৰৰ মাজমজিয়াত টংলা পৌৰসভাৰ বজাৰ কমপ্লেক্সত বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ, য'ত কেঞ্চাৰ, কিডনী, হৃদৰোগ, চকু, ফিজিঅ'থেৰাপি আদি চিকিৎসাৰ সুব্যৱস্থা কৰা হৈছে। এটা সুন্দৰ সময়ত এই মুহূৰ্ত সদা সজীৱ হৈ থাকিব। বিশেষ এটা বাৰ্তা দিব বিচাৰিছোঁ যে আজি আমি যেতিয়া টংলা পৌৰসভাত কেম্প কৰিছোঁ, ইয়াত প্ৰায় 500+ mcl আমি চুগাৰ পাইছোঁ। সেই পেচেণ্টজন একদম ক্ৰিটিকেল ষ্টেজত আছে। সেইজন পেচেণ্টৰ কি নাম, তেওঁৰ কণ্টেক্ট নম্বৰ কি, আমি ডিটেইলছটো আপোনালোকক পাৰ্চনেলি শ্বেয়াৰ কৰিম। সেইগৰাকী পেচেণ্ট নিশ্চয়কৈ ডক্টৰৰ লগত কাউন্সেলিং কৰিব আৰু তেখেতৰ যিমান শীঘ্ৰ হয় তেখেতে ডক্টৰৰ পৰামৰ্শমতে ঔষধ তথা তেখেতৰ যিখিনি বিধিগত ব্যৱস্থা হ'ব বৈজ্ঞানিকভাৱে সেইটো তেওঁ গ্ৰহণ কৰিব। আদাৰৱাইজ তেখেতে নিজৰ দেহাটোক খুব কঠিন পৰ্যায়লৈকে লৈ গৈ আছে। যিকোনো মুহূৰ্তত তেখেতৰ ব্লাড প্ৰেছাৰ হাই হৈ পেলাই ষ্ট্ৰক হোৱাৰ চান্সেছ আছে আৰু তেখেতৰ ব্ৰেইন হিউমাৰ্ছ হোৱাৰ চান্স, যিহেতুকে চুগাৰে আমাৰ শৰীৰৰ নাৰ্ভ ছিষ্টেমক দুৰ্বল কৰি দিয়ে আৰু এই নাৰ্ভ ছিষ্টেম দুৰ্বল হোৱা মানে এজন মানুহ টোটেলি পংগু হৈ যায়। গতিকে পংগুত্বৰ পৰা বাচিবৰ কাৰণে সেইগৰাকী ব্যক্তি নিজে সাৱধান হওক। আৰু আন এটা বাতৰি দিব খুজিছোঁ যে আমাৰ নৰ্মেল চুগাৰ 100 to 90 to 100লৈকে থাকিব লাগে এজন নৰ্মেল পেচেণ্টে, এজন নৰ্মেল হিউমেন বিংছৰ কাৰণে। তাৰ ওপৰত যদি বাঢ়ি গৈ থাকে তেতিয়া বুজি পাব লাগে যে মই ডায়েট কণ্ট্ৰল কৰিব লাগিব, মোৰ টোপনি ভালকৈ মাৰিব পাৰিব লাগিব, মই খালী ভৰিৰে খোজ কাঢ়িব লাগিব, মই পানী বেছিকৈ খাব লাগিব। তাৰ লগে লগে হাইপাৰ টেনশ্যন যিখিনি এংজাইটি আছে সেইখিনি আমি বৰ্জন কৰিব লাগিব। সুস্থ এটা মন আমি ধৰি ৰাখিব লাগিব, যিটোৰ কাৰণে আমাৰ ব্লাড প্ৰেছাৰৰ পৰা আমাৰ যিটো হাইপাৰ টেনশ্যন ছিষ্টেম আছে, নাৰ্ভ ছিষ্টেম আছে, সেইবিলাক আমাৰ নিয়ন্ত্ৰণত থাকিব। তেতিয়াহে আমি সুস্থ জীৱন যাপন কৰিব পাৰিম। গতিকে চুগাৰ এটা শ্ল' পয়জনিং, এটা শ্ল' ডিজিজ হয়, যিটো নেকি আমাৰ ক্ৰমান্বয়ে আমাক মৃত্যুৰ মুখে লৈ গৈ আছে। গতিকে আমি বাচিবলৈ চেষ্টা কৰিব লাগিব। আৰু বৰ্তমান সময়ত দুটা বেমাৰ বৰ বেছি, এটা হৈছে চুগাৰ, এটা হৈছে প্ৰেছাৰ ষ্ট্ৰক। প্ৰেছাৰ ষ্ট্ৰকৰ মেইন কাৰণ হৈছে হাইপাৰ টেনশ্যন। এগৰাকী মানুহ যেতিয়া হাইপাৰ হৈ যায় তেতিয়া টেনশ্যন আহি যায়। টেনশ্যন হোৱাৰ লগে লগে তেওঁৰ চিন্তা শক্তিটো কমি আহে, কমি অহাৰ লগে লগে তেওঁ ব্লক মাৰি দিয়ে। ব্লক মাৰি দিয়াৰ পিছত তাৰ ইমিউনিটি ছিষ্টেম দুৰ্বল হোৱাৰ কাৰণে তেওঁ ঘূৰাই আনিব নোৱাৰে। ত' ৰিগাৰ্ডিং তেখেতৰ ছিষ্টেম, সেই ছিষ্টেমটো আউট অফ কণ্ট্ৰলত তেখেতে মৃত্যুৰ মুখত পৰাৰ নিশ্চিত হৈ পৰে। ত' নিজক বচাবৰ কাৰণে আপোনালোকে খাদ্য তালিকাটো সুষম কৰক। বেছিকৈ ইনডাইজেষ্ট যিবিলাক খাদ্য প্ৰক্ৰিয়া আছে তাৰ পৰা আপোনালোকে আঁতৰি থাকক। সহজতে হজম হ'ব পৰা, সহজতে লিভাৰে ধৰি ৰাখিব পৰা ঔষধ খাদ্য দ্ৰব্যবস্তু আপোনালোকে গ্ৰহণ কৰক। আৰু আমাৰ খাদ্যৰ এটা তালিকা প্ৰস্তুত কৰক, নিয়মিত টাইম টেবুলৰ মাজত খাদ্য গ্ৰহণ কৰক। টোপনি ৰাতি 10টা বজাৰ আগত বাৰক, 10টা বজাৰ পিছত টোপনি নামাৰিব। এষাৰ কথা আছে, যি মানুহ 9টা বজাত পিছত টোপনি মাৰে তেওঁ শক্তিশালী, যি 10টা বজাত টোপনি মাৰে তেওঁ চিন্তাশীল আৰু বুদ্ধিমান, যি 11টা বজাত টোপনি মাৰে তেওঁ নিজৰ যিখিনি শক্তি আছে সেইখিনি পৰিমাণে হেৰাস কৰাই দিয়ে, যি 12টা বজাৰ পিছত টোপনি মাৰে তেওঁ আচলতে মৃত্যুক নিমন্ত্ৰণ কৰে। গতিকে আপুনি চিন্তা কৰিব এতিয়া কিমান সময়লৈকে আপুনি জীয়াই থাকিব বিচাৰে। শক্তিশালী, মজবুত, সুস্থ, সবল, ৰোগাগ্ৰস্ত। চিন্তা আপোনাৰ, চিন্তন আপোনাৰ, কৰ্ম আপোনাৰ, জীৱন যেনেকৈ তো সেইকাৰণে চুগাৰ হ'লে সদায় প্ৰিকশ্যনটো লগে লগে ল'ব লাগে। মিঠা কম খাব লাগে আৰু পৰাপক্ষত ভাতটো অকণ কমাব লাগে। তো গ্লুটেন থকা বস্তুবোৰ কম খাব লাগে আৰু লগে লগে ডক্টৰৰ পৰা ট্ৰিটমেণ্ট ল'ব লাগে। ঠিক আছে। একদিনে কেম্প কৰিলে, দুদিন কৰিলে ভাল আছিলে, মানুহ বহুতটো। আমি চাই লওঁ, চেক কৰিব দিছে। আমি ইয়াৰ পৰা কথা পাতিম, আপুনি কোৱা কথাটো আমি আকৌ এবাৰ ডিছকাশ্যন কৰিম। ঠিক আছে, নিশ্চয় আপোনালোকৰ এৰিয়াতো কৰিব পাৰোঁ যদি আপোনালোকে সুবিধা দিয়ে। দুদিন কৰিলে ভাল হয়। আজি একদিনে কিমান মানুহ আমি আজি চাইছোঁ, পিছত ট্ৰাই কৰিম। হ'ব, অ'কে, থেংক ইউ, থেংক ইউ। টকাইটি আমাৰ হেল্থিং এড এছ'চিয়েশ্যন উপদেষ্টা আৰু আজি টংলাৰ মাজমজিয়াত আমি এনেদৰে আহিছোঁ। আমি ইতিমধ্যে বহুত কাম কৰিছোঁ, একেলগে কৰিছোঁ, বিভিন্ন ধৰণৰ অভিজ্ঞতা আছে। আজি কেনেকুৱা অনুভৱ টংলাৰ মাজমজিয়াত? ভালে লাগিছে। এই ওদালগুৰি জিলাৰ বিটিআৰৰ ঠাই টংলাত আজি যিটো আমাৰ 5খন চিকিৎসালয় ইনষ্টিটিউটৰ পৰিয়ালে আহি টংলাবাসীক আমি চিকিৎসা সেৱা আগবঢ়াবৰ কাৰণে ইয়াত উপস্থিত। তাৰ বাবে আমি হেল্পিং হেণ্ড সংস্থাৰ যতীন্দ্ৰ নাথ কৃষ্ণ দাসক ধন্যবাদ জনাইছোঁ আৰু খালিংদুৱাৰ সমষ্টিৰ বিটিআৰৰ পাৰিষদ অৰ্জুন দৈমাৰীক ধন্যবাদ জনাইছোঁ আৰু টংলা পৌৰসভাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত কৰ্কট ৰোগ,
আৰু চকুৰ চিকিৎসা, কিডনীৰ চিকিৎসা আৰু ফিজিঅ'থেৰাপিৰ চিকিৎসা আৰু মংগলদৈ JNSMৰ পৰা বিভিন্ন ৰোগৰ হৃদৰোগৰ চিকিৎসাৰ ইয়াত প্ৰদান কৰা হৈছে চিকিৎসকসকলৰ দ্বাৰা আৰু ঔষধো যোগান ধৰা হৈছে। ইয়াত টঙলাবাসীয়ে এই চিকিৎসা সেৱা গ্ৰহণ কৰি আৰু যিসমূহ উন্নত পৰীক্ষাৰ কাৰণে যলৈ পঠায় তাত গৈ পৰীক্ষাসমূহ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ মংগলদৈ চিভিলৰ নিচেই কাষতে দৰং কৰ্কট কেন্দ্ৰ আছে কেঞ্চাৰ হস্পিটেল, তাত বহুত কম খৰচত MRI, CT স্কেন, মেমোগ্ৰাফি, আল্ট্ৰাচাউণ্ড, ECG, এক্সৰে আৰু টেষ্ট পৰীক্ষাসমূহ এইসমূহ গ্ৰহণ কৰিবৰ কাৰণে মই বিটিয়াৰবাসীক আৰু ওদালগুৰিবাসীক টংলাবাসীক বিশেষভাৱে অনুৰোধ জনাইছোঁ। আচলতে এই যিটো অনুষ্ঠান আমি টংলা পৌৰসভাৰ উদ্যোগত কৰিছোঁ আৰু আমাৰ ইঞ্জিনিয়াৰ ছাৰ আছে ৰাতিপুৱাৰ পৰা খুব ব্যস্ত হৈ আছে, চাহকাপ খাবলৈ সময় পোৱা নাই। এটা অনুষ্ঠান টংলাৰ মাজমজিয়াত 5খন হস্পিটেল টংলাবাসী ৰাইজৰ কাৰণে কেনে অনুভৱ? মানে এটা ব্যতিক্ৰমী অনুভৱ, ব্যতিক্ৰমী প্ৰয়াস, ব্যতিক্ৰমী চিন্তা। মানে অতি ভাল লাগিছে, মানে ইমান ডাঙৰকৈ এৰেঞ্জ কৰিছে, ইমান ডাঙৰকৈ এৰেঞ্জ মানে আপোনালোক মানে গোটেইখিনিয়ে যে ইয়াত লগ হৈ যে কেঞ্চাৰৰ পৰা আই, কিডনী, ডেণ্টেল গোটেইখিনি আহি পেলাই ইয়াতে আমাক টংলাবাসী ৰাইজৰ কাৰণে ইয়াতে উপস্থাপন কৰাৰ কাৰণে, কেম্পটো উপস্থাপন কৰাৰ কাৰণে আমি টংলাবাসী ৰাইজৰ হৈ লগতে টংলা পৌৰসভাতো আমি এৰেঞ্জ কৰি দিলোঁ। টংলাবাসী ৰাইজৰ হৈ আমি বহুত বহুত ধন্যবাদ। আৰু এইখিনিৰ পৰা বহুতখিনি ফলৱতী হ'ব বুলি পেলাই আশা কৰিছোঁ। আৰু ইতিমধ্যে কেইগৰাকীমান পেচেণ্ট কৈছে যে এদিনতে নহয় আৰু এদিন কেম্প কৰাই নিশ্চয়, সেইটোতো হয় কথাটো। আৰু এদিনতেতো সম্ভৱো নহয়। আৰু ধৰকচোন গোটেইখিনি মেডিচিনো অনাটো সম্ভৱ নহয়। এতিয়া কিছুমান ডেণ্টেলৰ মেডিচিন শ্বৰ্ট আছে, সেইবিলাক এদিনতে ইমানখিনি এৰেঞ্জ কৰাটো সম্ভৱ নহয়। তথাপি আমি আশা কৰিম ভৱিষ্যতে আকৌ কৰিবলৈ, ভৱিষ্যতে আমি আকৌ এইটো এৰেঞ্জ কৰিবলৈ আমি আকৌ চেষ্টা কৰিম। একচুৱেলি আজি বহুত ভাল লাগিছে আপোনাৰ মানুহখিনি গোটেইখিনি আজি আমি এটা অৱগত কৰিব পাৰিছোঁ ৰিগাৰ্ডিং কিডনী প্ৰব্লেমছ, যোনখিনি তেওঁলোকে গম পোৱা নাযায়। আমাৰ যেনেকৈ ক্ৰনিক কিডনী ডিজিজ বা আমাৰ পাথৰৰ যোনবিলাক কেছ থাকে বা যোনকৈ আপোনাৰ প্ৰষ্টেটৰ প্ৰব্লেম থাকে, সেইটো আপোনাৰ মানুহবিলাকে ইমান গম পোৱা নাযায়। এটা 40 ইয়াৰ্ছৰ পিছত আপোনাৰ মোষ্টলি আমি মানে মতা মানুহৰ দেখা পাওঁ যে গ্ৰন্থিৰ সুবিধা হয়, যেনেকৈ ঘন ঘনকৈ পেচাব লগা, আপোনাৰ পেচাবৰ পৰিমাণটো কমি যোৱা। কিন্তু মানুহে ভাবে এইটো জাষ্ট ডায়েবেটিছ বা প্ৰেছাৰ বা বাকী অন্য কাৰণত হোৱা বুলি, কিন্তু আপোনাৰ নহয়। এইটো একচুৱেলি প্ৰষ্টেটৰ কাৰণে হোৱা যায়, যেতিয়া প্ৰষ্টেট চাইজটো ডাঙৰ হয়। তো সেইটো কাৰণে আপোনাৰ আমি বেছিক যোনখিনি টেষ্ট থাকে, যেনেকৈ আমাৰ আল্ট্ৰাচাউণ্ড এখন কৰি চালে আমি গোটেইখিনি গম পোৱা যায়। তো সেইটো আমি এটলিষ্ট মানুহখিনিক এৱেৰ কৰিব পাৰিছোঁ ৰিগাৰ্ডিং কিডনী ষ্টোন, কিমান চাইজৰ কিডনী ষ্টোনত আপোনাৰ অপাৰেশ্যন লাগে, কোনখিনি কিডনী ষ্টোনত আপোনাৰ জাষ্ট মেডিচিনেৰে আপোনাৰ কাম দিয়ে, সেইখিনি গোটেইখিনি মানে মানুহক এৱেৰ কৰিবৰ কাৰণে সেই কৰিছোঁ। খুব কম খৰচত এটা সুলভ মূল্যৰ ব্যৱস্থা। আমাৰ মাজত নিউ লাইফ মেডিকেল কেয়াৰৰ CMD আছে, তেখেতৰ পৰা জানিব বিচাৰিলে নিউ লাইফ মেডিকেলত কেনেধৰণৰ সুবিধা উপলব্ধ? আমি নিউ লাইফ মেডিকেল ভৈৰৱ আমাৰ এই মেডিকেলত বিনামূলীয়া যোনখিনি আমাৰ ফিজিঅ'থেৰাপি ৰোগৰ চিকিৎসা, যেনেকৈ বিষৰ, নাৰ্ভৰ, আপোনাৰ ষ্ট্ৰক পেৰালাইচিছ বা আপোনাৰ CP পেচেণ্ট, তেনেধৰণৰ যিবিলাক কণ্ডিশ্যন হয় আমাৰ ভেৰগাঁও নিউ লাইফ মেডিকেলত সেইখিনি উপলব্ধ। তো এনেকুৱাকৈ প্ৰত্যেকে প্ৰতিটো নিজৰ বেমাৰৰ কাৰণে এটা সুবিধা আমি প্ৰদান কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটো আপোনালোকে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিব প্ৰয়োজন আছে, কাৰণ যিহেতুকে বেমাৰ সকলোৰে আছে আৰু বেমাৰৰ পৰা বাচিবৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰে। আমি মাত্ৰ এটা প্ৰয়াস কৰিছোঁ, এই প্ৰয়াসত আপোনালোকে যদি আগবাঢ়ি আহে তেনেহ'লে আমি সকলোৱে উপকৃত হওঁ। ধন্যবাদ।